নমস্কাৰ মই আনোৱাৰুল ইছলাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ ইতিমধ্যে দেখা গৈছে যে অসমৰ বিভিন্ন পঞ্চায়তৰ সমষ্টিত ৱাৰ্ডে বা প্ৰত্যেকটা বহুতো জিলা পৰিষদ সমষ্টিত কিছুমান ব্যক্তিয়ে নিজৰ শিক্ষাগত অৰ্হতা নথকাৰ ফলত তেখেতসকলে বহিৰাজ্যৰ পৰা এক ৰাতিৰ ভিতৰত নিজৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বক্ৰপথেৰে ক্ৰয় কৰি আনি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু সেয়া বৈধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছে। এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে দিল্লীৰ পৰা বা অসমৰ বাহিৰৰ যিকোনো ৰাজ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে, তাত কোনো বাধা নাই। কিন্তু কথাটো হ'ল সেই ব্যক্তিগৰাকী সঁচা অৰ্থত দিল্লী বা অসমৰ বাহিৰৰ যিকোনো এখন ৰাজ্যত গৈ অধ্যয়ন সঁচাকৈ কৰিছিল নেকি? সেই কথাটো ৰাজ্যিক নিৰ্বাচনী আয়োগক মই অনুৰোধ জনাম এই বস্তুটো তদন্ত কৰিবলৈ। যদি সেই ছাত্ৰ বা ছাত্ৰীগৰাকী দিল্লীৰ পৰা বা অসমৰ বাহিৰৰ যিকোনো এখন ৰাজ্যত গৈ পেলাই শিক্ষা গ্ৰহণ কৰিছিলে, তেন্তে তেওঁ ক'ত আছিলে? হোষ্টেলত আছিল নে? যদি হোষ্টেলত আছিল, হোষ্টেলৰ পে'মেণ্ট ৰিচিপ্ট দেখুৱাব লাগে। যদি হোষ্টেলত নাথাকি পেলাই তেখেতে কোনোবা ভাড়াঘৰত আছিলে, ভাড়াঘৰৰ সেই যি মাচুল, সেই মাচুল পৰিশোধ কৰাৰ ৰিচিপ্টসমূহ দাখিল কৰিব লাগে। আৰু তেখেতে তাত থাকি পেলাই যদি ইলেক্ট্ৰিচিটি বিল প্ৰদান কৰিছিলে, সেই বিলৰ ৰিচিপ্টসমূহ ৰাজ্যিক নিৰ্বাচন আয়োগে আহৰণ কৰি পেলাই তেওঁলোকৰ পৰা বিচাৰি পেলাই এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি পেলাই এই মনোনয়নসমূহ বৈধ বুলি প্ৰমাণ কৰিব লাগে। মই নিৰ্বাচন আয়োগক অনুৰোধ জনাম যে অসমৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাবলৈ, অসমৰ যুৱক যুৱতীসকলক আগুৱাই লৈ যাবলৈ ৰাজ্য চৰকাৰে এই এটা সিদ্ধান্ত লৈছে যে ন্যূনতম পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হ'বলৈ ন্যূনতম মেট্ৰিক পাছ কৰিব লাগিব। গতিকে কিছুমান ব্যক্তিয়ে কেৱল মাত্ৰ ৰাজনৈতিক নেতা হোৱাৰ বাবেই এই কামসমূহ কৰিছে। বক্ৰপথেৰে নিজৰ চাৰ্টিফিকেটসমূহ আনি পেলাই তেওঁলোকে নিজৰ মনোনয়ন পত্ৰ বৈধ বুলি প্ৰমাণ কৰিব বিচাৰিছে। গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে এই বস্তুটো এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি পেলাই আমাৰ নিবনুৱাসকলক, আমাৰ যুৱক যুৱতীসকলক, শিক্ষিত যুৱক যুৱতীসকলক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে। ধন্যবাদ।